সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। ভাৰত পাকিস্তানৰ দৰে ইজৰাইল ইৰাণৰ মাজত যুদ্ধবিৰতি কৰোৱা হ'ব। ডনাল্ড ট্ৰাম্পৰ মন্তব্য। পুনৰ ভাৰত পাকিস্তানৰ যুদ্ধত মধ্যস্থতাৰ দাবী ট্ৰাম্পৰ। আহমেদাবাদ বিমান দুৰ্ঘটনাৰ নেপথ্যৰ কাৰণ কি? বিধ্বংসী এই বিমান দুৰ্ঘটনাৰ স্বচ্ছ তদন্তৰ দাবী অভিনেতা অমিতাভ বচ্চনৰ। ডনাল্ড ট্ৰাম্পক হত্যা কৰিব বিচাৰে ইৰাণ চৰকাৰে আৰু ট্ৰাম্পৰ এক নম্বৰ শত্ৰু বুলি ভাবে দেশখনে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিনৰ নেতান্যাহুৰ। আৰু সাংসদ অজিত কুমাৰ ভূঞালৈ CM ভিজিলেন্সৰ চমন আজি হাজিৰ কৰা হৈছে। হাজিৰ কৰাৰ নিৰ্দেশ আছিল সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত চমন CM ভিজিলেন্সৰ। বৰপেটাৰ সৰ্থেবাৰীৰ গড়েমাৰীত নাবালিকা অপহৰণ, 10ম শ্ৰেণীৰ ছাত্ৰী নাজু আহমেদক অপহৰণ, মছজিদৰ ইমামৰ গাদেখালী গড়েমাৰী জামে মছজিদৰ পৰা বৰ্খাস্ত ইমামৰ এই কাণ্ডই। হাইলাকান্দিৰ নিমাই চান্দুপুৰত অঘটন, গা ধুবলৈ গৈ নৈত পৰি নিখোজ কিশোৰ, সন্ধান নাই শেখ বাহাৰৰ। গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, উত্তৰ ৰায়পুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা, ঝাৰখণ্ডৰ ট্ৰাক চালকৰ মৃত্যু। গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান পাঁচচকীয়া, গোৱালপাৰা ভালুকডুবি জিলা পৰিষদৰ অগপৰ সদস্য আব্দুৰ ৰহিম জীৱনৰ পদত্যাগ। মেঘালয় চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত, ৰাজা ৰঘুবংশীক হত্যাত অব্যৱহৃত দা উদ্ধাৰ, মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰিছে দাখন। মহানগৰীত পুনৰ খাকী পোছাকধাৰীৰ গুণ্ডাগিৰি, ক্ষুদ্ৰ ফল ব্যৱসায়ীৰ বাহন বগৰালে জালুকবাৰী আৰক্ষীয়ে, জালুকবাৰী মছজিদ গলিত এই ঘটনা। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।